Hey guys, নমস্কাৰ, গুড ইভিনিং সকলোকে। মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ কিমান ভালে আছে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দেই। আৰু টাইম এতিয়া আছে 7:36 চাহ পানী খাই মেলি আজৰি হ'লোঁ। আজি মানে মোৰ গোটেই গাত পিঁপৰা দৌৰি আছে জানেনে। কি বা কৰিলোঁ মানে অলপ আগৰ পৰা মানে আমাৰ পাকঘৰত পেট যে আছে তাতে মানে পিঁপৰা আছিলে যে সেইবোৰ মানে অকণমান চাফ চাফাই কৰিলোঁ যে সেই পিঁপৰাই মোৰ গাত উঠিছিলে নেকি, লাল লাল সৰু সৰু পিঁপৰা যে সেই মানে গোটেই গাত দৌৰি আছে। ইয়াতে এবাৰ কামোৰে তাতে এবাৰ কামোৰে, ইয়াত হ'লে পিঁপৰাই তাতে বোলে পিঁপৰাই, এনেকুৱা অৱস্থা মোৰ জানে। গাখীৰফালে খুৱাই মেলিলোঁ। দিনটো ব্লগ বনোৱা নাই, অকণমান ব্যস্ত আছিলোঁ সেইকাৰণে মানে হস্পিটেল গৈছিলোঁ যে আহি আকৌ দুপৰীয়া ভাত পানী খাই খোৱাটো নাই, কাৰণ গাখীৰ খোৱা নাই সেইকাৰণে ময়ো হোৱা নাই। তাইক লাহেকৈ খুৱাব লাগিব আৰু এতিয়া মাহঁতে তাতে আছে। মোৰ কাপোৰ চাপোৰ এইবিলাক ধোৱা ধুই এইবোৰ মানে ফল চল কৰিলোঁ, কৰি মেলি মানে অলপ আগত চাহ বনালে মায়ে, আৰু পায়সো বনাইছিলে যে যোৱাকালি, সেইও আছিলে পায়সে মুড়ি সেইবোৰে মিলাই মিলাইকৈ খালোঁ। নিমখ চাহ বনাই খালোঁ। ৰঙা মানে লাল চাহৰে মানে মিঠা চাহৰে মই পায়স খাব নোৱাৰোঁ। মিঠা হ'লে চাহো মিঠা চব যদি একেবাৰে পেটৰ বিষ ষ্টাৰ্ট হৈ যাব, সিমান মিঠা মই খাব নোৱাৰোঁ। অকণমানকৈ খাইছোঁ আৰু প্ৰিয়া অহা নাই, প্ৰিয়া আহিলে তাইক অকণমান দিম। কালি দিছোঁ গৰম গৰম ভাল লাগিছে, আজিও ভাল লাগিছে বাৰু। মই মানে ফ্ৰিজত ভৰাই থৈ দিছোঁ, কালি যদি নিৰামিষ আছিলে মানে চব ফ্ৰিজত ভৰাই থৈ দিছে, চব্জি তব্জি চব ফ্ৰিজত ভৰাই থৈ দিছে। আৰু দেউতাক লেচু দিছে চাওক এটা, আমাৰ লেচু খাই মেলি শেষ কৰিলোঁ। মানে এনেই আৰু গাড়ীক লৈ ফুৰিব গৈছে যে পাৰি দিছে আৰু আমাৰ এই কণী যে চবৰে ঘৰে লেচু। কি ক'ম আৰু শান্তি লাগে। ইফালে নাক বন্ধ হৈ আছে আৰু ইফালে পিঁপৰা গাত দৌৰি আছে, মানে কি ক'ম আৰু। মায়ে বনাইছিলে দুপৰীয়া মাছ বনাইছে, দাদা আনিছিল মাছ, ভকুৱা মাছ আনিছিলে। মাছ দুপৰীয়াৰ কাৰণে বেঙেনা বনাইছে আৰু ৰাতিৰ কাৰণে আলুৰে এক্সট্ৰা বনাই থৈ দিছে। আৰু দালি আৰু মাছত মানে ডিমো আছিলে, ডিমখিনি বৰা বনালে। আৰু আমাৰ পেহীৰো গা বেয়া জানেনে, কালি মানে নাৰিকল খাইছিলে ৰাতিপুৱা দেই। পেহী মানে নাৰিকল আনিছে দেই ঘৰৰ পৰা, আনিছিলে আনি সন্ধিয়া ৰাতিপুৱা মানে কালি যিটো মঙলবাৰ আছিলে ৰাতিপুৱা ৰুটি বনাইছিলোঁ, নাৰিকলে ৰুটিৰে তাৰপিছত গুড়ে মিলাই খালে। আৰু তেনেকৈ খাই মেলি পেহী মানে এচিডিটি হৈ গৈছে, মেডিচিন চেডিচিন খালে মানে ভাল পোৱা নাই আৰু অকণমান গাটো উইক হৈ আছে। পেহীহঁতে যাব লগা আছিল শুক্ৰবাৰ, ভাইটিৰ কাৰণেও কিবা কিবি বনাব লাগে, সেইবোৰো বনোৱা মেলা হোৱা নাই। মানে আমাৰ দোকানত দাদাই বনাই আছে, সেইবোৰ বনোৱা মেলা হোৱা নাই, অকণমান টাইম লাগিব। যিহেতু দাদাই আৰু কৈছে দাদাই লাইনত যায় সেইকাৰণে সময় পোৱা নাই। দেউতাই কৈছে আৰু পেহীহঁতক অকণমান ৰৈ দিবলৈ, চাওঁ আৰু কি হয়। ৰৈ দিলে ভাল আৰু। ভাইটি সেই কেতিয়া আজি 15 বছৰ আগত চাগে আহিছে আৰু এতিয়া আহিছে। মইতো জীৱনত দেখা নাই, ময়ো যোৱা নাই আগতলা, সিও অহা নাছিলে। তো আজি ফাৰ্ষ্ট, মানে এইবাৰে ফাৰ্ষ্ট ময়ো তাক দেখিলোঁ, সিও মোক দেখিলে। আৰু পেহীহঁতে আহিলে বাৰু, আৰু পেহী আছে দুজনী, আৰু 3জনী পেহী আছে। 2জনী আগতলা আছে আৰু তাৰমানে বেলেগত আছে আৰু গম নাপাওঁ ক'ত আছে। মুঠতে 4জনী পেহী। আৰু কি ক'ম মই, ছোৱালীজনীৰ কাৰণে এটা বস্তু ঠিক মতে চাইছোঁ, চব বস্তু এটা এটাকৈ উলিয়াইছে, একো বস্তু এটা থ'ব নাই। চাওঁ চাই দিয়া বাপৰে বাপ। অলপ আগত চেপা খাইছিলে, নিজে নিজে চেপা খাইছিলে, এতিয়া আকৌ চেপা খাব। ইমান কাম কৰে জানানে, ইমান কাম কৰে। আকৌ এতিয়া মানে নিজে নিজে চব খুলিব পৰা হৈছে। সেয়া এতিয়া গৈছে ক'ত জানেনে, এই আছে এটা নহয় এটা কাম মানে কৰিবই লাগিব। টোপনি হোৱা নাই দিনটো, এতিয়া অলপ পিছত শুৱাম আৰু। এই উৎপাত লগাব, দুখ পায় মানে। এই উৎপাত লগালে দিনটো টোপনি নাই দেই, এতিয়া মানে শুব, সেইকাৰণে এনেকুৱা ষ্টাৰ্ট কৰিছে। মানে এইখন খুলিব লাগে, টাইটকৈ লগাই থৈ দিছোঁ, মই ধৰিছোঁ যে সেইকাৰণে কান্দা ষ্টাৰ্ট কৰিছে আৰু। শুবৰ কাৰণে কান্দিছিলে, শুৱাই দিলোঁ আৰু 10 মিনিটো লগা নাই হ'লে জানেনে, ফিডিং কৰাৰ লগে লগে হৈ গৈছে। দাপে পিন্ধোৱা নাই, এতিয়া লাহেকৈ পিন্ধাম আৰু। গৰমো কৰিছে দেই অকণমান। এয়া গডজিলা সেই লগাই দিছোঁ আৰু। লিকেজ যিটো মানে মহৰ আছে সেইটো মানে মহ একেবাৰে নাযায় দেই, এইটো মানে ভাল। কিন্তু গোন্ধটো মোৰ ভাল নালাগে। এতিয়া থাকক, যেতিয়া মই আঁঠুৱা লগাম আকৌ
মই নুমাই দিম আৰু ইমান সময় মানে গোন্ধটো ভাল নালাগে মোৰ লাগে মই কামোৰে ন সেইকাৰণে লগাইছোঁ আৰু অকণমান সময় 3-4 ঘণ্টা থাকিলে টেনশ্যন নাই আৰু তাৰপিছত বন্ধ কৰি দিম কি হৈছে থাকক মই কেইটামান মানে ঠামনেল বনাওঁ চাহ পানী খাই মেলি আজৰি হ'লোঁ দেই মায়ে বনালে চাহ দি মই একো হোৱা নাই মায়ে গোটেইখিনি বনাইছে হস্পিটেলত গৈছিলোঁ বুলি কৈছিলোঁ যে আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে আলু অকণমান ফ্ৰাই কৰোঁ আৰু সৰুকৈ কাটি দীঘল নাই আৰু এই চাইজত কাটি অকণমান ফ্ৰাই কৰোঁ পিঁয়াজ ডাঙৰকৈ দিছোঁ তেনেকৈ মানে ভাজি কৰিলে কাটি লগত খাবলৈ ভাল আৰু দীঘল কৰা কাৰণে দীঘল মানে ৰুটিৰ লগত খাবলৈ ভাল আৰু এইটো মানে ভাতৰ লগত ভাল ডিমখিনিও গৰম কৰিব লাগিব ডিমখিনি পিছত গৰম কৰিম বাৰু তাৰপিছত ঢেকীয়া শাক বনাইছোঁ দেই ডিম তিতাকেৰেলা ভাজি আছে দেখোন এয়া আছে মোৰ মানে গাৰ পৰা যে পিপৰা মানে দৌৰি আছে জানেনে এতিয়াৰ পৰা মানে এতিয়ালৈকে পিপাই আছে পিপৰা দৌৰি আছে দালিখিনি গৰম কৰি পেলাই হাঁহটো আলু ভাজিখিনি হওক লাহে গৰম কৰি পেলাই হাঁহটো হৈছে আৰু এতিয়ালৈকে উঠালে ধুনীয়াকৈ শুই আছে ধৰক আপোনালোক বনাই মেলি লগৰ 10টা 20 লাহে বনাই আছোঁ গৰম লাগিছে ফেনটো অন কৰোঁ তেলখিনি গৰম হওক লাহে আৰু দাদাই লৈ আহিছে কল ইমানখিনি কল আনিছে আৰু দেউতা আজি আনিছে আম পৰিলে আম আনিছে আৰু আমাৰ মানে দেউতাহঁতৰ ৰুমৰ মানে পিছফালে গছতো আম পকিছে পাৰিছে খালেই মানে সন্ধিয়া খালে কল এটা খায়ো এটা মানে এক্সট্ৰা আছেই লাহে হওক তেলো গৰম হৈ আছে ভাত উতলি আছে একেবাৰে হৈছে বাৰু যেন নহওক আৰু ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ' ফালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাৰিব আকৌ লগ পোৱাৰ সৈতে ব্লগৰ সৈতে ভালে থাকিব বাই বাই গুড নাইট